নমস্কাৰ, আজি হ'ল ২৫ নৱেম্বৰ। লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হয়, ৰাজ্যৰ লাখ লাখ কৃষকসকলৰ বাবে আহি গৈছে এটি গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে এই কাৰ্যসূচী। হয়, যদি আপোনাৰ নাম পঞ্জীয়ন নাই, তেন্তে অতি সোনকালে আপোনাৰ নাম পঞ্জীয়ন কৰাটো বাঞ্ছনীয় হৈ পৰিছে। কিয়নো আধাৰ কাৰ্ড, পান কাৰ্ড আৰু পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী থাকিলেই আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু বহুতো সুবিধা লাভ কৰিব। CSC অৰ্থাৎ সাধাৰণ সেৱা কেন্দ্ৰ সমূহতো আপুনি পঞ্জীয়ন কৰিব পাৰিব। কৃষক পঞ্জীয়নৰ বাবে 4বিধ নথি প্ৰয়োজন হ'ব। এই নথিপত্ৰসমূহ হ'ল আধাৰ কাৰ্ড, পান কাৰ্ড, পঞ্জীয়নকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এইকেইটা হ'লে আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰিব পাৰিব। এই 4বিধ নথি আপুনি সোনকালে তৈয়াৰ কৰক আৰু এতিয়া আপুনি কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা। হয়, শিৱসাগৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ADOৰ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে ইতিমধ্যে। কৃষি বিভাগৰ তৰফৰ পৰাও মুকলি কৰা হৈছে এই নম্বৰসমূহ। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই, তেন্তে CSC সেৱা কেন্দ্ৰৰ লগত যোগাযোগ কৰি আপুনি সোনকালে আপোনাৰ নাম পঞ্জীয়ন